অৱশেষত ৰক্ষা নহ'ল আমাৰ অহাব বজাৰৰ জামে মছজিদ। অসমৰ ভিতৰত হায়েষ্ট গৰাখহনীয়া ঠাই হিচাপে যদি পৰিগণিত হয় তেনেহ'লে আমাৰ ধুবুৰী জিলাৰ পূৰ্বৰ দক্ষিণ শালমাৰা সমষ্টি আৰু বৰ্তমান নৱগঠিত বীৰসিং জৰুৱা সমষ্টিৰ অন্তৰ্গত ফকীৰগঞ্জ অহাব বজাৰ আজি সম্পূৰ্ণভাৱে গৰাখহনীয়াত বিলীন হৈ গ'ল ঐতিহ্যমণ্ডিত এখন জামে মছজিদ। আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ জলসম্পদ বিভাগক তাৎক্ষণিকভাৱে আমাৰ অঞ্চলখিনি ৰক্ষা কৰিব লাগে। আমাৰ যেতিয়া খহনীয়া হৈ নিজৰ সপোনৰ ঘৰখন আমাৰ যেতিয়া ভাঙে হয়তো আমিয়ে বুজি পাওঁ জীৱনৰ আচল সংগ্ৰাম। বেলেগ জেগাত গৈ আমি মাটি কিনি যেতিয়া আমি ঘৰ নিৰ্মাণ কৰোঁ সেই আচল সংগ্ৰামটোৱে আমি বুজি পাওঁ যে আমাৰ কিমান কষ্ট। শিক্ষা প্ৰতিষ্ঠান আদিকে ধৰি এটাৰ পিছত আন এটা গাঁও এটাৰ পিছত আন এটা বজাৰ খহনীয়াত বিলীন হৈ গৈ আছে। আমি অনুৰোধ জনাইছোঁ চৰকাৰক যিমানখিনি ঠাই আছে আৰু মাত্ৰ 1 কিলোমিটাৰ ঠাই আছে এইখিনি ঠাই যদি খহনীয়াত বিলীন হৈ যায় মেঘালয় ৰাজ্যৰ সীমান্ত পাব। গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আৰু জলসম্পদ বিভাগৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ অৱশিষ্ট যিমানখিনি অংশ আছে ঠাই আছে এইখিনি ঠাই স্থায়ী প্ৰতিৰোধ কৰি দিয়ক যাতে আমাৰ এই মানুহখিনি ইয়াতে বসবাস কৰিব পাৰে। অৱশেষত ৰক্ষা নহ'ল আমাৰ অহাব বজাৰৰ জামে মছজিদ। অসমৰ ভিতৰত হায়েষ্ট গৰাখহনীয়া ঠাই হিচাপে যদি পৰিগণিত হয় তেনেহ'লে আমাৰ ধুবুৰী জিলাৰ পূৰ্বৰ দক্ষিণ শালমাৰা সমষ্টি আৰু বৰ্তমান নৱগঠিত বীৰসিং জৰুৱা সমষ্টিৰ অন্তৰ্গত ফকীৰগঞ্জ অহাব বজাৰ আজি সম্পূৰ্ণভাৱে গৰাখহনীয়াত বিলীন হৈ গ'ল ঐতিহ্যমণ্ডিত এখন জামে মছজিদ। আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ জলসম্পদ বিভাগক তাৎক্ষণিকভাৱে আমাৰ অঞ্চলখিনি ৰক্ষা কৰিব লাগে। আমাৰ যেতিয়া খহনীয়া হৈ নিজৰ সপোনৰ ঘৰখন আমাৰ যেতিয়া ভাঙে হয়তো আমিয়ে বুজি পাওঁ জীৱনৰ আচল সংগ্ৰাম। বেলেগ জেগাত গৈ আমি মাটি কিনি যেতিয়া আমি ঘৰ নিৰ্মাণ কৰোঁ সেই আচল সংগ্ৰামটোৱে আমি বুজি পাওঁ যে আমাৰ কিমান কষ্ট। শিক্ষা প্ৰতিষ্ঠান আদিকে ধৰি এটাৰ পিছত আন এটা গাঁও এটাৰ পিছত আন এটা বজাৰ খহনীয়াত বিলীন হৈ গৈ আছে। আমি অনুৰোধ জনাইছোঁ চৰকাৰক যিমানখিনি ঠাই আছে আৰু মাত্ৰ 1 কিলোমিটাৰ ঠাই আছে এইখিনি ঠাই যদি খহনীয়াত বিলীন হৈ যায় মেঘালয় ৰাজ্যৰ সীমান্ত পাব। গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আৰু জলসম্পদ বিভাগৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ অৱশিষ্ট যিমানখিনি অংশ আছে ঠাই আছে এইখিনি ঠাই স্থায়ী প্ৰতিৰোধ কৰি দিয়ক যাতে আমাৰ এই মানুহখিনি ইয়াতে বসবাস কৰিব পাৰে।